আৰু আজি সংগীবিহীন হল চিত্ৰশিল্পী নীলপৱন বৰুৱা। আমৃত্যু দীপালী বাইদেউৰ পৰিচৰ্যা কৰিছিল নীলপৱন বৰুৱাই। জীৱনৰ প্ৰতিটো ক্ষণৰ সুখ দুখৰ সহচৰ দীপালী বাইদেউৰ অবৰ্তমানত আজি শোকাহত বাকৰুদ্ধ নীলপৱন বৰুৱা। সংগীবিহীন হল নীলপৱন, গুচি গল জীৱন মাতৰ লগৰী দীপালী। শোকাহত আবেগ বিপল চিত্ৰশিল্পী নীলপৱন বৰুৱা। (1976) চনত মৰমৰ একেডাল পাখেৰে যুগলবন্দী হৈছিল নীলপৱন দীপালী। অসমৰ আগশাৰীৰ খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু সোণৰ খাৰু নেলাগে মোক গীতটিকে ধৰি কেইবাটাও অবিস্মৰণীয় যুগজয়ী গীত গোৱা অসমৰ নাইটিংগেল দীপালী বৰঠাকুৰ। বিবাহৰ পূৰ্বেই 1969 চনত দীপালী বৰঠাকুৰে মটৰ নিউৰন ৰোগত আক্ৰান্ত হৈ গান গোৱাৰ ক্ষমতা হেৰুৱাৰ লগতে চলাফুৰা কৰিবলৈ আশ্ৰয় ল'বলগীয়া হৈছিল হুইল চকীৰ। কিন্তু স্বাস্থ্য বাধাগ্ৰস্ত হল বুলিয়েই প্ৰেম কি থমকি ৰব? আমৃত্যু সংগী হোৱাৰ প্ৰতিশ্ৰুতিৰে দীপালী বৰঠাকুৰৰ সৈতে বিবাহত বহি দুয়োগৰাকী শিল্পীয়ে আৰম্ভ কৰিছিল জীৱনৰ এক মধুময় যাত্ৰা। দীপালী বৰঠাকুৰৰ সকলো দায়িত্ব লৈ জীৱনৰ কেনভাছত শিল্পী নীলপৱনে আঁকিছিল আন এক বৰ্ণময় চিত্ৰ। কিন্তু নিয়তিৰ বিধান মানি পাৰ্থিৱ জীৱনৰ অমোঘ সত্যৰ সন্মুখীন হবলৈ বাধ্য হল নীলপৱন বৰুৱা। সংগীহাৰা হল দুৰন্ত প্ৰেমিক সত্তা নীলপৱন। এজন মহাপুৰুষে তেখেতক গ্ৰহণ কৰাৰ নিচিনা হ'ল। তেখেতসকলৰ যিটো জুতি সেইটো আমি সঁচাকৈ বৰ মনত থাকি যোৱা, মনত ৰাখি থৈ যোৱা। আৰু দীপালী বাইদেউ ইমান সৌভাগ্যৱতী যে স্বামীৰ হাতত তেখেতে শাখাই সিন্দুৰে তেখেতে আজি স্বৰ্গগামী হ'ল। সুখে দুখে একেলগে অজস্ৰ পৰিপূৰ্ণ সময় কটোৱা অসাধাৰণ শিল্পী দম্পতীৰ প্ৰণয় কাহিনী আজিও অনেকৰ বাবে বিস্ময়, অমল প্ৰেৰণাৰ উৎস। কোনোবাই এই প্ৰেমক লৈয়ে লিখিছে গ্ৰন্থ, কোনোবাই নিৰ্মাণ কৰিছে কাহিনী চিত্ৰ, অনেকে মুখে মুখে স্মৰণ কৰিছে এই প্ৰণয় কাহিনী। যিটো বাসগৃহ আচলতে বসুন্ধৰা বুলি সকলোৱে চিনি পাইছিলে, ইয়াতেই তেওঁ জীৱন অতিবাহিত কৰিছিলে স্বামী নীলপৱন বৰুৱাৰ লগত। আৰু স্বামী নীলপৱন বৰুৱাও যথেষ্ট অসুস্থ। বাইদেউৰ ওচৰত তেওঁ কিছু সময় কটাব বিচাৰিছিলে যদিও কিন্তু ইয়াত যিসকল লোক আছে সকলোৱে কিন্তু তেওঁকো স্বামীকো আচলতে ভিতৰলৈ লৈ গৈছে। কিন্তু তেওঁ বাৰম্বাৰ কৈছিলে যে মই কিছু সময় ইয়াত কটাব বিচাৰিছোঁ, কিছু সময় কটাব দীপালী বৰঠাকুৰৰ শেষকৃত্য। দীপালী বৰঠাকুৰক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবলৈ বেলতলাৰ বাসগৃহত নিশা ভিৰ কৰিলে সহস্ৰজন গুণমুগ্ধই। বেলতলাৰ সৌৰভ নগৰৰ বাসগৃহত ৰখা হৈছে সুকণ্ঠী গায়িকাগৰাকীৰ নশ্বৰ দেহ। আৰু আজি শেষকৃত্য সম্পন্ন কৰা হ'ব। আজি অন্তিম যাত্ৰা দীপালী বাইদেউৰ। নিশাৰে পৰা অগণন গুণমুগ্ধই ভিৰ কৰিছে শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ, অন্তিম দৰ্শন কৰিবলৈ। সুখ নিদ্ৰাত শেষ নিদ্ৰাত এয়া দীপালী বাইদেউ। আৰু আজি কিছু সময় পিছতে দীপালী বাইদেউৰ নশ্বৰ দেহ লৈ যোৱা হ'ব আকাশবাণী গুৱাহাটীলৈ। তাৰ পাছত নশ্বৰ দেহ লৈ যোৱা হ'ব ৰবীন্দ্ৰ ভৱনলৈ। সাহিত্য সভা আৰু শ্বহীদ ন্যাসলৈ লৈ যোৱা হ'ব দীপালী বৰঠাকুৰৰ নশ্বৰ দেহ।
বহু কালজয়ী গীতেৰে অসমীয়া সংগীতক মহিয়ান কৰি থৈ গ'ল দীপালী বাইদেৱে কোকিল কণ্ঠী দীপালী বৰঠাকুৰে চিৰবিদায় মাগিলেও তেওঁৰ গীত আৰু কণ্ঠই অমৰ কৰি ৰাখিব তেওঁক চনৰ পৰা 1969 চন 14 বছৰ গীত গালে দীপালী বৰঠাকুৰে সোণৰ খাৰু নেলাগে মোক বিয়াৰ বাবে আই জোন ধনে জোনালিতে কণমান বৰশীৰে চিপ চেনাই মই যাওঁ দেই কোন সি ৰূপৱতী যায় বকুল বনত জোনাক জামিনী অ বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা আদি শুনিলে দীপালী বৰঠাকুৰে আৰু গান নাগায় কিন্তু দীপালী বৰঠাকুৰ সদায় অসমবাসীৰ মাজত চিৰসেউজ হৈ থাকিব কোকিল কণ্ঠী হিচাপে